অসমীয়াৰ বিৰুদ্ধে বহিৰাগত হিন্দীভাষী লোকৰ বিদ্বেষ প্ৰতিক্ৰিয়াত মুখৰ ৰাজ্যৰ দল সংগঠন জাতি সচেতন সেই সম্প্ৰদায়ৰ যদি মানুহজনক এৰেষ্ট নকৰে তেতিয়াহ'লে বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰা হ'ব অসমীয়া গো বেক কোৱা মানুহটোক এতিয়ালৈকে অসম পুলিচে বিচাৰি পোৱা নাই অসম পুলিচে ভাও ধৰিছে নে অসম পুলিচে বিজয় গুপ্তাৰ ওচৰত চাৰেণ্ডাৰ কৰিছে অসম বিদ্বেষী অপশক্তি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদানৰ দাবী আছুৰ এই সাহস এই অনা অসমীয়াসকলে পালে ক'ত যে এনেকৈ সদায় সহ্য কৰি থকা নহ'ব সহ্যৰ সীমা কিন্তু এতিয়া চেৰাই গৈছে আৰু ইয়াৰে কিন্তু উচিত প্ৰত্যুত্তৰ কিন্তু আমি দিম কেনেকৈ সূচনা হৈছিল চেৰাপহাটীৰ উত্তেজনাময় পৰিস্থিতি ভাং বেপাৰীৰ পৰা আৰম্ভ হৈছিল সংঘাত অসমীয়া গো বেক ধ্বনি দি খিলঞ্জীয়া অসমীয়াক দেওবাৰে আক্ৰমণ কৰিছিল শতাধিক হিন্দীভাষী লোকে উদণ্ড লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছিল কেইবাজনো খিলঞ্জীয়া দিন দুপৰতে গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুজন সাংবাদিকসহ এজন ইউটিউবাৰ আৰু এজন আৰক্ষীক আক্ৰমণ কৰিছিল এই হিন্দীভাষীৰ দলটোৱে যাক লৈ সোমবাৰে পূৰ্বৰ চেৰাপহাটী তথা বৰ্তমানৰ ৰাজ্যনগৰত সৃষ্টি হ'ল উত্তেজনাময় পৰিস্থিতি অসমীয়াৰ বিৰুদ্ধে শ্লোগান দিয়া হিন্দীভাষীৰ দলটোৰ বিৰুদ্ধে গৰজি উঠিল খিলঞ্জীয়া লোকৰ লগতে বিভিন্ন দল সংগঠন আজি অসমৰ অসমীয়াক গো বেক ধ্বনি দিয়া মানুহজন আজি দোকানখন খুলি দেখাব লাগিছিলে অসমীয়া জাতিটো ভদ্ৰ আৰু অসমীয়া জাতিটো খুব সহজ সৰল গম পাইছে অসমীয়া জাতিৰ গাত যদি হাত দিয়ে অসমীয়া জাতি যদি জ্বলি যায় কিন্তু কোনো শান্তিত থাকিব নোৱাৰে এই অসমত প্ৰায় 40জনীয়া এটা দলে অসমীয়া গো বেক ধ্বনি দি খিলঞ্জীয়াক কৰা আক্ৰমণৰ বিৰুদ্ধে আক্ৰমণ কৰা গাঞ্জা ব্যৱসায়ী দোকানৰ সন্মুখত প্ৰতিবাদত বহিল আছুকে ধৰি বীৰ লাচিত সেনা অসম অনুসূচিত জাতি সংগ্ৰামী পৰিষদ ছাত্ৰ সমাজ আৰু খিলঞ্জীয়া লোকে অসমতে খিলঞ্জীয়াক আক্ৰমণ কৰি গো বেক ধ্বনি দিয়া হিন্দীভাষীক সকীয়াই দিলে আছুৰ সভাপতি উৎপল শৰ্মাই 100-2খন আসন কি বিহাৰীৰ ওচৰত পিঠি পাতি দিবৰ কাৰণে অসমীয়া মানুহে দিছিল নেকি বিজয় গুপ্তা তেখেতে নিৰ্বাচনৰ আগত খুব মানুহৰ আগত কৈ আছিল তেওঁ খিলাঞ্জীয়া তেওঁ অসমীয়া তেওঁ কিমান খিলাঞ্জীয়া এতিয়া প্ৰমাণ কৰাৰ সময় বিহুৰ সময়ৰ পৰা লক্ষ্য কৰি আছো ইটোৰ পিছত সিটো ঘটনা অসমীয়া যুৱতীৰ কাপোৰ ফালি দিয়া হৈছিলে ফাঁচী বজাৰৰ মাজমজিয়াত অনা অসমীয়া বেপাৰীৰ দ্বাৰা এই দুমাহৰ ভিতৰত তৃতীয়টো ঘটনা বালিত মূৰ গুজি উৎচৰাই ভাও ধৰিছে এই কথাটো সহ্য কৰা নহ'ব আৰু এইটোৱে শেষ ঘটনা হ'ব লাগিব প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হ'ব দেওবাৰে কি ঘটিছিল আৰ্যনগৰ অঞ্চলত বাঢ়ি অহা ভাং আৰু ড্ৰাগছৰ প্ৰচলন বন্ধ কৰিবলৈ গৈ অপদস্থ হৈছিল জিতেন্দ্ৰ হালৈ নামৰ লোকজন ইয়াৰ পাছতে দেওবাৰে এই সম্পৰ্কত জিতেন্দ্ৰ হালৈয়ে প্ৰতিবাদ কৰিবলৈ যাওঁতে হিন্দীভাষী একাংশ লোকে দুজন সাংবাদিকসহ জিতেন্দ্ৰ হালৈক আক্ৰমণ কৰে পৰিস্থিতি বেয়াৰ ফাললৈ ঢাল খোৱাত ভৰলু আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে জিতেন্দ্ৰ হালৈসহ সাংবাদিক দুজনক এই ঘটনাত এজন আৰক্ষী জোৱানকো আক্ৰমণ কৰিছিল অনা অসমীয়া হিন্দীভাষী চক্ৰটোৱে কামৰূপ মহানগৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে আলোক ত্ৰিপাঠী নামৰ লোকজনৰ বিৰুদ্ধে অভিযোগ স্বতঃস্ফূৰ্তভাৱে অসমীয়া ৰাইজ আজি এই বিহাৰী বহিৰাগতৰ বিৰুদ্ধে আপোনালোকে ওলাই হওক আৰু অসমীয়া জাতিটোৰ যি আমি 17বাৰকৈ মোগলক পৰাস্ত কৰা জাতি আপোনালোকে সূৰ্যবীৰ্যৰ যি আমাৰ প্ৰতীক আছে এই প্ৰতীকসমূহ আমাক দেখাই দিয়ক অসমীয়া ৰাইজে ভূমিপুত্ৰসকলৰ গাত যিটো অত্যাচাৰ কৰি যিটো হাত দিছে অসমীয়া হিচাপে আমি সেই অন্যায় কোনোদিনে সহ্য নকৰোঁ তেখেতসকলে যদি হাত উঠাইছে আমাৰো হাত আছে আমিও উত্তৰ দিব পাৰোঁ প্ৰত্যুত্তৰ দিব পাৰোঁ কিন্তু আমি বহুত মৰ্যাদাত থাকি আমি কামখিনি আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ আমি ইয়াতে অকল প্ৰতিবাদ কৰিছোঁ যে আমি কোনো ধৰণৰ উত্তাল পৰিৱেশৰ সৃষ্টি কৰা নাই ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ অসমতে অসমীয়া গো বেক বুলি ক'বলৈ সাহস কৰা আৰু খিলঞ্জীয়া লোকক আক্ৰমণ কৰা চক্ৰটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আছুকে ধৰি বিভিন্ন দল সংগঠনে সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো দেখা গ'ল প্ৰতিবাদত যে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হ'ল গো বেক বুলি ক'ব পৰা হ'ল গতিকে সেই আলোক ত্ৰিপাঠীৰ ক্ষেত্ৰত এইখন খিলঞ্জীয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব আলোক ত্ৰিপাঠীক সদৌ অসম কাবাডী সন্থাৰ পৰা বহিষ্কাৰ কৰিব
ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ পদৰ পৰা তেখেতক বৰ্খাস্ত কৰিব নে বিজয় গুপ্তাৰ বৰঘৰৰ মানুহ হোৱাৰ কাৰণে বিজেপি চৰকাৰে তেখেতক ৰক্ষণাবেক্ষণ দিব আনহাতে চৰকাৰখনক অস্থিৰ কৰিবলৈ এয়া একাংশৰ অপচেষ্টা বুলি দাবী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। মই ভাবোঁ যে এইবিলাক অসমখনক অস্থিৰ কৰা যি এটা গতিৰে ৰাজ্যখন আগবাঢ়িবৰ কাৰণে এতিয়া সম্পূৰ্ণ যোজা দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত আৰম্ভ হৈছে। এই সময়তে এই ধৰণৰ কিছুমান কথা বতৰাই যাতে অসমখনত আমাৰ যিসকল লোক আছে তাৰ মাজত যাতে ক'ৰবাত অশান্তি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে এনেকুৱা এটা পৰিস্থিতি কৰাৰ কাৰণে এচাম লোকে সদায় তৎপৰ থাকে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত দীপাংকৰ দাস আৰু বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।